যিহেতু কচুলতি খাম সেয়ে মছলাখিনি তৈয়াৰ কৰি লৈছোঁ। জিৰা, ধনিয়া আৰু সৰিয়হ দিছোঁ আৰু লগতে শুকান জলকীয়া 4টা দি পেলাই 1 ঘণ্টাৰ কাৰণে ইয়াক তিয়াই ৰাখিম। আৰু এইফালে দেউতাই গুচাই আছে কচুলতি আৰু এনেদৰে কচুলতিখিনি গুচাই ল'ব লাগে। আপোনালোকে কচুলতি বনাই খাইছে নাই জনাব আৰু কেনেদৰে বনাই জনাবচোন। এতিয়া কচুলতি গুচোৱা হৈ গৈছে আৰু মোৰ কচুলতিখিনি ভিডিঅ' কৰা নহ'ল। এতিয়া মই ইয়াক 5 মিনিটমানৰ কাৰণে বইল কৰি ল'ম। আৰু এইফালে পিঁয়াজ কাটিলোঁ, 2খন তেজপাত আৰু এইফালে পেষ্টটো তৈয়াৰ কৰি ল'লোঁ। আৰু এতিয়া ইয়াত কেৰাহীখন গৰম হোৱাৰ পিছত তেল দিলোঁ। তেল দি পিঁয়াজ দি দিছোঁ আৰু এইফালে পিঁয়াজখিনি ৰঙা হোৱাৰ পাছত মই কচুলতিখিনি দি দিছোঁ। আৰু এইখিনি মই অলপ দেৰি লৰাই ভাজি ল'ম যেতিয়ালৈকে ৰঙচুৱা নহয়। এয়া অলপ ৰঙচুৱা হৈ গৈছে। হালধি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখো দি লৈছোঁ। আৰু এতিয়া আকৌ মই লৰাই পেলাই ভাজি ল'ম। এনেদৰে অলপ দেৰি ভজাৰ পাছত মই এতিয়া মছলা পেষ্টটো দি দিছোঁ। আৰু এতিয়া আকৌ মছলাখিনি গোটেইখিনি ভালদৰে লৰাই ল'ম যাতে গাত লাগি যায় মছলাবিলাক। আৰু অলপমান পানী দি দিছোঁ। আপোনালোকে যিমানখিনি পানী লাগে সিমান দিব পাৰে। যিহেতু পানী শুকাই যাব সেয়েহে মই পানী অলপ দি এতিয়া ঢাকি দিছোঁ। আৰু এতিয়া প্ৰায় 10 মিনিটমানৰ পাছত এয়া কচুলতিখিনি মোৰ হৈ গৈছে, দেখিছেনে। আপোনালোকেও এনেদৰে বনাই খাবচোন, খাবলৈ বহুত ভাল লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। শেষত কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বাই।